অসমৰ সমাজ ব্যৱস্থাত কুটীৰ শিল্পই আৰ্থিক উন্নয়নৰ বিশেষ প্ৰভাৱ পেলাইছে। ভাৰতীয় অৰ্থনীতিতো বিভিন্ন ৰাজ্যৰ কুটীৰ শিল্পই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। আধুনিক যন্ত্ৰপাতিৰ সহায় নোলোৱাকৈ প্ৰাচীন লোককলা শিল্পসমূহক উদ্যোগীকৰণ অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাত কুটীৰ শিল্প বুলি কোৱা হয়। অসমৰ সমাজ জীৱনৰ প্ৰাচীনতম লোকশিল্প হ'ল কাঠশিল্প। এই শিল্পটো অসমৰ যথেষ্ট চহকী বুলি ক'ব পৰা যায়, কিয়নো অসমৰ বনাঞ্চলত বহু মূল্যৱান গছ পোৱা যায়, যাৰ পৰা কাঠৰ বিভিন্ন বস্তু তৈয়াৰ কৰা হয়। অসমৰ নামঘৰ, গোসাঁইঘৰ, মণিকূট, সত্ৰ আদিত প্ৰতিষ্ঠা কৰা অপূৰ্ব সৃষ্টি সাতসলী পিয়া সিংহাসন ঠগা এই কাঠৰ দ্বাৰা তৈয়াৰ কৰা হয়। তাৰোপৰি বিভিন্ন দেৱ-দেৱী, পুৰণি সমান্তৰ লোকৰ ব্যৱহাৰ কৰা ডলা, অসমীয়া জনজীৱনৰ ঢেঁকীৰ প্ৰয়োজন অধিক। এই ঢেঁকীও বিচনা, চকী, মেজ, পীৰা, আংলা, ঢোল, খোল, নাঙল, বৰপেৰা, গুৰু, থাপনা, টেবুল আদি কাঠেৰে তৈয়াৰ কৰা হয়। এই শিল্পই কেৱল সামাজিক দিশতেই নহয়, অৰ্থনৈতিক দিশতো প্ৰভাৱ বিস্তাৰ কৰিছে। জীৱনৰ বেছিভাগ সময় কাঠশিল্পৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থাকি শিল্পীসুলভ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অহা এগৰাকী কাঠশিল্পীৰ বিষয়ে আজি ক'ব বিচাৰিছোঁ। পশ্চিম দৰঙৰ কেন্দ্ৰস্থল দুনি গাঁৱত জন্মগ্ৰহণ কৰা শ্ৰী কোষেশ্বৰ কলিতাৰ সকলোৰে চিনাকি নাম। জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাত মাজেৰে ফাৰ্নিচাৰ মিস্ত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। বিভিন্ন সময়ত পকা মিস্ত্ৰী আৰু কাঠ মিস্ত্ৰী হিচাপে জীৱন আবেলি বেলালৈ নিজা হাতৰ কৰ্মৰে চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছিল। হাইস্কুলত কাৰ্পেণ্ট্ৰি বিষয় পঢ়ি সেয়া নিজৰ জীৱিকা উপাৰ্জনৰ আহিলা হিচাপে লৈ যুৱক চামৰ বাবে এক প্ৰদৰ্শক হৈ ৰৈছে। নিজ কৰ্মত জড়িত থকাৰ উপৰিও দুনি অঞ্চলৰ সামাজিক অনুষ্ঠানসমূহত সততে জড়িত হৈ আহিছে। 1939 চনত জন্মগ্ৰহণ কৰা কোষেশ্বৰ কলিতা হস্তৰ নিৰ্মিত সুন্দৰ সুন্দৰ সামগ্ৰীসমূহে অজস্ৰ লোকৰ উপকাৰ সাধন কৰিছে, তাৰ বাবে তেওঁ প্ৰশংসাৰ যোগ্য। তেখেতৰ স্থাপত্য বিদ্যাৰ মনোদগ্ধ নিদৰ্শন চিৰদিন সমাজত জিলিকি থাকক।